নমস্কাৰ জনালো আপোনালোক সকলোকে লগতে পুৱাৰ এই ভিডিঅ'টিলে স্বাগতম জনালো ৰাতিপুৱাৰ সময়কণ ইমান যে ধুনীয়া হৈ আছে চাওকচোন বৰ্তমান বাজিছে 7 আৰু আমাৰ ঘৰৰ পৰিৱেশটো একেবাৰে শান্ত হৈ আছে গাঁও যেহেতু গাড়ী মটৰ একোৱে নাই হাইৰুমি নাই মাত্ৰ চৰাই চিৰিকটি মাতে ৰজন জনাই আছে আমাৰ পদুলিৰ পৰা গুটেই আৰু আমাৰ আগফালৰ সাইডটোত লগতে একেদিন যেহেতু গৰমৰ উত্তাপ বহুত বেছি হেহে আমি বিছনাত খুবলৈ এৰিয়ে দিলো আৰু এফালে বাহ কৰিছা মানে তলতে শুই আছো একেদিন ইয়াতে শুই আছো এই কাৰণে এফালে আমাৰ বিছনাখন আৰু সদায় এগতিয়ে কৰিব লগা হৈছে ডাইৰেক্ট আৰু বেড কভাৰখন জুকাই দিবা ভালকে যেহেতু এইখন বিছনাত থকা মেট্ৰেছখন মই এইখন বিছনালৈ লৈ আহিলো মেট্ৰেছখনে লৈছিলে 13500 টকা হেহে হাতত পইচা নথকাৰ দুখত 2000 টকা দি তুলি এখন কিনি আনিলো আৰু এতিয়া দুখন তুলি এই বিছনাখনতে পাৰি থৈছো মৰমৰ গাটো অকনমান অসুস্থ হেহে হি সদায় গৰমত কম্বল লৈ লৈ শুই আছে আৰু যোৱাকালি আমাৰ ঘৰখনৰ মূল্যবান বস্তু কেইপটমান বনাবলৈ দিলো মৰম যেহেতু অকলে ইয়াত খুব বলে তাৰ বলে অকলিয়াকে তাক ৰুম এটা প্ৰয়োজন হয় আৰু আমাৰ আলনাডালত বলে সি কাপোৰ বিচাৰি নাপায় হেহে তাৰ এতিয়া কিতাপ পঢ়া টেবুলখনৰ নিচে কাখতে যোৱাকালি আলনা এডাল বনাবলৈ দি থৈ আহিলো আজি আনিব মাতিছিলে বাৰু আজি আনিব যাব নাপালো মৰমৰ কাৰণে আলনাডালো আহিব লগতে আমাৰ যেহেতু খিৰিকিখিনিত অকল এনেকৈ গ্ৰিলহে লগাই থোৱা আছে গোটেই খিৰিকিখিনিত আমাৰ খিৰিকি পলাও নাছিলে খিৰিকি পলাখিনি বনাব দিয়া 3 মাহ মানে হ'ল আৰু আজি দিব বুলি কোৱাত ভাল লাগিছে লগতে মৰমৰ কাৰণে আলনা এডালো হৈ গ'ল আৰু গ্ৰিলখিনিও হৈ গ'ল খিৰিকিখিনিও কমপ্লিট হ'ব আলনাডালো কমপ্লিট হৈ যাব নহয়নে আৰু গাটো ধুই উঠিয়ে ঈশ্বৰৰ নামত বন্তি গছ জ্বলাই মেলি মৰমে ভাত খাই যোৱা কাঁহীখন এনেকৈ থৈ গৈছে ৰাতিপুৱা সদায় মৰ্ণিং ক্লাছ কৰিছে এইকেইদিন আৰু যেহেতু 6:30 বজাতে খাই বৈ স্কুললৈ যাবই লাগে দেউতাকে খাউতকে থৈ আহিলেগে আৰু মানুহজন এনেকুৱা টেঙৰ ৰাতিয়ে মানে আমাৰ তিনটাৰ কাৰণে ৰাতিপুৱাৰ সময়খনৰ বাবে ভাতকেইটা ৰান্ধি থৈছে যোৱাকালি আমাৰ খুৰী অকনমান গা অসুস্থ আছিলে মই তালৈ গৈছিলো আহি পাইছো ভাত পানী বনাই মেলি মানে পুৱাৰলৈকে একেবাৰে কমপ্লিট এতিয়া আমি যোৱাকালিৰ ভাতে খাম ধন শুনিছা ঘৰটো মুছি দিয়া নে মই পাকঘৰটো মুচিলৈ মুচিবা নে নমুচা ইমান সুস্তি তুমি নাই মুচানো এইটো ঘৰ দেৱ হকত কাৰণে বহুত আৰাম দিও দেই আজিকালি ভাল পাই বিয়া পাতিছিলা মই যেতিয়া মানুহজনক ভাল পাই আছো বলেনক যেতিয়া ভাল পাওঁ তেতিয়া মোক ই এটা কথা খুব কৈছিলি না মোক খুব মই যেতিয়া মানে ভাল পাওঁ ক্লাছ 9ৰ পৰা আৰু একেতক ক্লাছ 9ৰ পৰা আমাৰ ভাল পোৱা আৰম্ভ হৈছিলে অক্টোবৰৰ 18 তাৰিখৰ পৰা আৰু যেতিয়া আৰু লাহে লাহে আমাৰ প্ৰেম গম্ভীৰ হৈ আহিলে তাৰ পাছত মোক একদম স্পষ্ট বাদিৰে কৈ দেব তুমি মোৰ জীৱনলৈ আহিলে মই তোমাক প্ৰত্যেকটো কামে কৰি দিম কৈছিলা নাই কৈছিলে আৰু আজি চাওকচোন সঁচা যেহেতু জীৱন সংগী এজন পালো সেয়েহে মোৰ বহুত আৰাম জীৱনটোত ন কেতিয়াবা খং উঠে অকৰা খং উঠে এনেই উঠে কোনো কথা বতৰা নোহোৱাকৈ কেতিয়াবা খং উঠে